বাহ জান আজি দেখোন বিৰাট ধুনীয়া ৰেষ্টুৰেণ্ট এখনত লৈ আহিছা মোক হা ভাল লাগিছে ন মজা লাগিছে দেই অঁ ৱেটাৰ এই বিছলেৰী পানী বটল এটা আনাচোন এই বা ৰেষ্টুৰেণ্টত আহি লেবেল চোৱা বাপ দাদা 14 গোষ্ঠী গুচি গ'ল কুঁৱাৰ পানী খাই বিছলেৰি পানী খায় হেল্ল' ফ্ৰেণ্ডছ আজি আমি আহিছোঁ ৰিগেল গেষ্ট হাউচত নিউলি অ'পেন ইন নগাঁও বিবি ৰোড ঢাকাইপতি নগাঁও ষ্টাৰ্টিং এ চি ৰুম 500 to ব'লা ব'লা 2500 বহুত ফেচিলিটি আছে দেখাই আছোঁ তোমাক মই তোমাক আজি এনেই লৈ আহিছোঁ নেকি ইয়াত ইমান ধুনীয়া বহুত বঢ়িয়া লাগিছে ইয়াৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে এনেকুৱা লাগিছে যে মই গেষ্ট হাউচত অহাই নাই নেকি একদম মানে আৰ্ট গেলেৰীত অহা নিচিনা লাগিছে ইমান ধুনীয়া ধুনীয়া পেইণ্টিং লাগি আছে ইয়াত ইয়াত ছিংগল বেড থকা ৰুমো আছে এজন মানুহৰ কাৰণে একদম বেষ্ট হয় এইটো ৰুম আৰু এয়া চোৱা আলমাৰী এটা আছে এখন ড্ৰেছিং আছে আমাৰ হানিমুনৰ দিনবিলাক মনত পৰি গ'ল ৰে ভাই আৰু এটা বঢ়িয়া ৰুম এটা দেখাই আছো ব'লা আমাৰ ল'ৰাবিলাকৰ কাৰণে খুব ধুনীয়া ৰুম এটা আৰু স্পৰ্টছৰ কাৰণেও খুব বঢ়িয়া এইটো কেলে কাৰণ আপোনালোকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে নগাঁৱলৈ ষ্টেডিয়ামখনটো ইয়াৰ পৰা মাত্ৰ 0.5 কিলোমিটাৰ আৰু ইয়াত 8জন 9জন মানুহ আৰামছে থাকিব পাৰিব ফেচিলিটিও ধুনীয়া ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ চব পাই যাব তে আৰু কি লাগে হয় নাই আৰু এচিও পাব গৰম দিন আহি গ'ল এচি পাই যাব তে আপোনালোকৰ কাৰণে খুবেই ধুনীয়া এটা ফেচিলিটিত থকা ৰুম নগাঁৱৰ একদম মাজমজিয়া চব ওচৰে পাজৰে চব পাই যাব হস্পিটেল আছে ষ্টেডিয়াম আছে তো ইমান ধুনীয়া ফেচিলিটি ক'ত পাবা ৰে ভাই তে আহিব পাৰা মই ডিটেইলছটো দি দিম ফোন নম্বৰ দি দিম ফ্ৰেণ্ডছক লৈ ফেমিলিক লৈ আৰু আজিকালি কাপল ফ্ৰেণ্ডলিও হয় চ' আপোনালোকে ৰিলেক্স হ'বলৈ পাৰে ইয়াত আহি খুব ভাল লাগিছে পৰিৱেশটোও খুব ধুনীয়া আপোনালোকক ৰুমবিলাকো দেখাইছোঁ আৰু ইয়াৰ পৰা বহুত ওচৰো চব বস্তুও পোৱা যায় চ' আহিব পাৰে নিশ্চয় বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও যদি আহিছে তে ইয়াত কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰটো ডিটেইলছত দি দিম তে নিশ্চয় আহিব ধন্যবাদ